এক ব্ৰেকিং নিউজ হোজাই ড্ৰাগছ মাফিয়াৰ অপৰাধ নিয়ন্ত্ৰণ আৰক্ষীৰ মাজত খণ্ডযুদ্ধ হোজাই নতুন বজাৰ গীতা মন্দিৰৰ ওচৰত ঘটিল ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ তিনিজনীয়া ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ লাগিল অথন্তৰ তিনি ড্ৰাগছ মাফিয়াৰ পৰা অসামৰিক পোছাকত অহা আৰক্ষীয়ে ড্ৰাগছৰ ক্ৰেতা হিচাপে কৌশল আহিছিল ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ আৰক্ষীৰ লগত হতাহতি কৰাত আৰক্ষীৰ পিস্তল কাঢ়ি ল'লে ড্ৰাগছ মাফিয়াই আৰক্ষীৰ পৰা 9mm পিস্তল কাঢ়ি লৈ মেগজিন খুলি পুখুৰী দিলে দলিয়াই তিনি ড্ৰাগছ মাফিয়াৰ পৰা এজন ঘটনাস্থলীৰ পৰা পলায়ন এজনক আৰক্ষী আটক কৰাৰ বিপৰীতে আন এজনক স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে ড্ৰাগছ মাফিয়াৰ পৰা 10টাকৈ ড্ৰাগছ ভৰ্তি সাবুনৰ বাকচ উদ্ধাৰ আৰু আনহাতে আটক হোৱা ড্ৰাগছ মাফিয়া দুজনক পাব্লিক ধুলাই দিয়াৰ পাছত হোজাই এফআইআৰত চিকিৎসাধীন হৈ আছে চিকিৎসা হৈ থকা অনিল শৰ্মা আৰু এজনৰ নাম বৰ্তমানলৈ জ্ঞাত হোৱা নাই পলাতকজন নীলকমল শৰ্মা মণিপুৰৰ পৰা ড্ৰাগছ বিক্ৰী কৰিবলৈ অনিল শৰ্মা হোজাইলৈ আহিছিল দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট অৰুণোদয় অসম হয় আজি আমাৰ এটা খবৰ এটা আছিল ইমফলৰ পৰা পাৰ্টি এটা আহি পেলাই ইয়াতে ড্ৰাগছ সাপ্লাই কৰা এটা আমি ইনফৰমেশ্যন এটা পাইছিলোঁ তাৰ ভিত্তিত আমাৰ এটা অপাৰেশ্যন এটা লঞ্চ হয় তো তাতে মানে মানুহকেইজনে আমাক স্পটটো দিয়ে এই স্পটটো য'ত আমি আছোঁ নতুন বজাৰ তো তাতে আমাৰ ধৰি লওক যেতিয়া আমি সিহঁতক ইণ্টাৰচেপ্ট কৰা যায় সিহঁতে আমাৰ পুলিচৰ লগত অলপ কাৰাজোৰা হয় তাতে সিহঁতে আমাৰ পিষ্টলতো হাত দিয়ে তো সেই কাৰাজোৰাত আমাৰ এটা মেগজিন এটা পুখুৰীত পৰে আৰু আমি সেই মানুহকেইটাৰ পৰা আমি 10 পেকেট হেৰ'ইন ছাছপেক্টেড হেৰ'ইন আমি ৰিকভাৰ কৰোঁ আৰু আমি লগত কাষৰ এটা ঘৰ এটা আছে চাৰ্চ কৰা হয় তো তাৰ পৰা কিছুমান আমি মোবাইল ছাছপেক্টেড মোবাইল আমি চিজ কৰিছোঁ আৰু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে এতিয়ালৈকে এজন পলাতক দুজনক আমি ধৰা হৈছে দুজন অলপ মানে কাৰাজোৰত অলপ আহত হৈছে সিহঁতে হস্পিটেলাইজ হৈ আছে এতিয়া কিমানমান পৰিমাণৰ হ'ব মেজাৰমেণ্ট এতিয়া চলি আছিলে আমি অলপকৈ বেলেগ এটা কামত ব্যস্ত হৈছিলোঁ মেজাৰমেণ্ট 10টা পেকেট অনুমান ধৰক নেটটো চাব লাগিব মানে এইটো নোচোৱাকৈ ক'ব নোৱাৰোঁ এইটো য়েছ সেইটো হয় ইমফলৰ পৰা যোনজন আপুনি হস্পিটেলাইজ হৈ আছে এজন মানুহজন ইমফল বুলি কৈছে মানুহজন নাম কেইটা চাব লাগিব কিন্তু যোনজন ধৰা হৈছে এজন ধৰা হৈছে এজনৰ নাম এজন ইয়াৰে হয় তেখেতৰ নাম অনিল শৰ্মা আৰু যোনজন পলাতক তেখেতৰ নাম নীলকমল শৰ্মা তেখেতৰ নাম হোজাই আমি গম পোৱা মতে তেখেত ড্ৰাগছ বুলি নহয় বিভিন্ন ধৰণৰ ইলিগেল এক্টিভিটিত ইনভলভমেণ্ট তো আমি বাকী তদন্ত আমি কৰি আছোঁ থেংক ইউ